ওম নমঃ শিৱায়। যিসকল মানুহে মূল্য বুজি নাপায় আৰু সময়ক সৎ ব্যৱহাৰ নকৰে সেইসকল মানুহে জীৱনত সদায় পিছ পৰি থাকে। নমস্কাৰ প্ৰিয় দৰ্শকসকল, মেঘৰাশিৰ জাতক জাতিকাসকলৰ এই ভিডিঅ'টো লৈ আহিছোঁ। জুন মাহত তেওঁলোকৰ ৰাশিফল অথবা ভাগ্যফল 2025 চনৰ জুন মাহটো আপোনালোকৰ জীৱনলৈ কি কি পৰিৱৰ্তন আনিব, প্ৰেম সম্পৰ্কত কিমান মধুৰতা আহিব, শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবনে, এই মাহত আপোনাৰ শুভ ৰং শুভ সংখ্যা, এই সকলোবোৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোত সোমাই আছে। আৰু ভিডিঅ'টোৰ মাজভাগত কম যে কি উপায় কৰিলে এই জুন মাহটো আপোনালোকৰ ভাল ধৰণে পাৰ হয়, আপোনালোকৰ মনবোৰ শক্তিশালী হওক, তাকে কামনা কৰি আজি এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিছোঁ। কিবা ভুল হ'লে নিশ্চয় ক্ষমা কৰিব। প্ৰথমে আমি জানি ল'ম স্বাস্থ্যৰ বিষয়ে, কিয়নো স্বাস্থ্য ভালে থাকিলেহে আমাৰ মনবোৰ ভালে থাকে। এই মাহটো খোৱা লোৱাৰ অলপ ধ্যান দিব লাগিব, ডায়েটটো মেইনটেইন কৰিব লাগিব। লিভাৰ ভাল থাকিবলৈ আপোনালোকৰ যিকোনো মছলাজাতীয় বস্তু, নিচাজাতীয় দ্ৰব্যৰ পৰা আপুনি আঁতৰত থাকিব লাগিব আৰু খোৱা লোৱাবোৰ কণ্ট্ৰল কৰি চলিব লাগিব। আপোনাৰ শৰীৰত এক্সট্ৰা চৰ্বি কমাবলৈ আৰু ৱেট অলপ কমাবলৈ নিশ্চয় এক্সাৰচাইজ আৰু ব্যায়াম কৰক। দৈনিক পজিটিভ হৈ কামবোৰ কৰিবলৈ পাৰিব, কাৰণ স্বাস্থ্য ভাল থাকিলেহে আমাৰ দিনটো ভাল ধৰণে পাৰ হয়, আমি কামবোৰো ধুনীয়াকৈ কৰিব পাৰোঁ। সেয়েহে খাদ্যবোৰ অলপ খাওঁতে বাছি লৈ কেনে খাব, যিহেতু গেষ্ট্ৰিকৰ সমস্যা হ'ব পাৰে, মানসিক চাপৰ সমস্যা আহিব পাৰে। কিন্তু সঠিক আহাৰ, ব্যায়াম, এক্সাৰচাইজ দৈনিক যদি আপুনি কৰিব পাৰে, আপোনাৰ কাৰণে শৰীৰটো ভাল থাকিব আৰু দিনটো ভালে যাব। এইবাৰ আমি জানি লওঁ আহকচোন, জুন মাহত শুভ ৰং শুভ সংখ্যা। শুভ ৰং হৈছে ৰঙা আৰু গুলপীয়া, শুভ সংখ্যা হৈছে 9 আৰু 1, আৰু শুভ দিশ হৈছে দক্ষিণ আৰু পূব। এইবাৰ আমি জানি লওঁ আহকচোন লাভ ৰিলেশ্যনশ্বিপ, প্ৰেম ভালপোৱা, দাম্পত্য জীৱনৰ কেনেকৈ পাৰ হ'ব। তাৰ আগতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাব বিচাৰিছোঁ, যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটিলৈ আহিছে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। আৰু আমাৰ ফ্লিপকাৰ্টত তলত ডেছক্ৰিপশ্যনত আপোনাৰ দি থৈ দিয়া হৈছে আপোনালোকৰ ঘৰৰ পূজাৰ সামগ্ৰীবোৰ। যদিহে আপুনি পূজাৰ সামগ্ৰীবোৰ প্ৰয়োজন হয়, তেনেহ'লে আমাৰ ফ্লিপকাৰ্টৰ জৰিয়তে ডেছক্ৰিপশ্যনৰ ইউটিউবৰ জৰিয়তে ফ্লিপকাৰ্টত গৈ আপোনালোকে পাৰচেছ কৰিব পাৰে, তেনেহ'লে আপোনালোকে ডিছকাউণ্ট পাব। যদিহে ভাল লাগে তেনেহ'লে পূজা সামগ্ৰীবোৰ কিনিবচোন। লাভ ৰিলেশ্যনশ্বিপ, সেই ভালপোৱাৰ শিক্ষাৰ ক্ষেত্ৰত, প্ৰেম জীৱনত ক্ষেত্ৰত দেখা যায় যে মে মাহটো আপোনাৰ বাবে অলপ জটিলতা হ'ব পাৰে, কিয়নো ভাল বেয়া দুয়োটা মানুহৰ তাতে থাকে। প্ৰত্যেকজন ব্যক্তিৰ মাজতে ভাল বেয়া দুয়োটা থাকে। আপোনাৰ পাৰ্টনাৰজন যদি বেলেগ ৰাশি হয়, নিমিলে, অমুক তমুক হয়, তেনেকুৱা ধৰণৰ আপুনি মিলাব লাগিব, জটিলতা আহিব পাৰে। তাক লৈ আপুনি চিন্তা নকৰিব, কাৰণ সৰু সুৰা কথাক লৈ কাজিয়া নকৰিব। পঢ়া শুনাৰ ফালৰ পৰা ক্ষেত্ৰত চাবলৈ গ'লে নতুন পৰিৱৰ্তন আহিব এই জুন মাহটোত, কিন্তু কিছুমান ক্ষেত্ৰত আপোনাৰ চেঞ্জো হ'ব পঢ়া শুনাৰ ফালৰ পৰা। 15 জুনলৈ পঢ়া শুনা ভালে থাকিব আৰু 15 তাৰিখৰ পাছত নতুন নতুন সিদ্ধান্ত ল'বলৈ পাৰিব, নতুন নতুন চিন্তা মনলৈ আহিব, কিন্তু পঢ়া শুনাৰ ফালৰ পৰা এভাৰেজ থাকিব। কিন্তু ছাত্ৰীসকলৰ বাবে 1 জুনৰ পৰা 15 জুনলৈ পঢ়া শুনাত বেছিকৈ মন যোৱাৰ প্ৰয়োজন খুবেই গুৰুত্বপূৰ্ণ, অলপ কমকৈ দেখা পাব। কিন্তু 15 জুনৰ পিছৰ পৰা আপোনালোকৰ এভাৰেজ থাকিব পাৰে। উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যাবলৈ ইচ্ছা থকা লোকসকলৰ বাবে, ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ সংবাদ আহিব পাৰে। দাম্পত্য জীৱনৰ কিছু ধৈৰ্যৰ প্ৰয়োজন, ভুল বুজাবুজিৰ পৰা আঁতৰি থাকিব লাগিব। সৰু সুৰা কথাক লৈ আপুনি ভুল বুজাবুজি নকৰিব নিজৰ পাৰ্টনাৰৰ লগত, আৰু সদায় লাইফ পাৰ্টনাৰক সংগীৰ কথা শুনক আৰু তৰ্ক নকৰিব। নিজৰ লাইফ পাৰ্টনাৰজনৰ লগত মৰমেৰে কথা পাতক, ইজনে সিজনক বুজি লওক আৰু ৰিলেশ্যনশ্বিপটো সম্পৰ্কটো আগতকৈ মজবুত কৰক। লাভ ৰিলেশ্যনশ্বিপত নিজৰ পাৰ্টনাৰত যি কৰি আছে আপোনাৰ কাৰণে কৰি আছে,
যিকোনো কথা বতৰাক লৈ নিগেটিভ নাভাবিব যদি আপোনাৰ ৰিলেশনশ্বিপ ব্ৰেকআপ হৈছে তেনেহলে তাত আপুনি কেতিয়াও ভাল কৰিবলৈ নাযাব কাৰণ আমাৰ জীৱন সংগীটো ধুনীয়া হোৱাটো প্ৰয়োজন নহয় বিশ্বাসযোগ্য হোৱাটো খুবেই দৰকাৰ যদি আপোনাৰ ব্ৰেকআপ হৈছে বিশ্বাস ভাঙিছে তেনেহলে আপুনি তাতে কেতিয়াও ভৰি নিদিব যত সন্মান নাই তাত ৰেসপেক্ট কেতিয়াও নাই আৰু শান্তি নাই সুখ নাই সেইকাৰণে তাৰ পৰা আঁতৰি আহি যাওক আৰু নতুনকৈ জীৱনটো গঢ় লওক জুন মাহৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বৃহস্পতি ধনস্থান আপোনাৰ ভাগ্যত উজ্জ্বল কৰিব শনি আৰু ৰাহুৰ সংযোগত কেতিয়াবা কিছুমান সিদ্ধান্ত ললে ধৈৰ্য পৰীক্ষা ল'ব পাৰে সেয়ে আপুনি যিকোনো কৰ্মৰ ক্ষেত্ৰত আপুনি ধৈৰ্য ধৰি আগবাঢ়িব লাগিব আপোনালোকৰ আৰ্থিক অৱস্থা ধন ফাইনেন্সিয়েল প্ৰব্লেমৰ বিষয়ে জানো আহকচোন জুন মাহটোৰ ধন প্ৰাপ্তৰ বাবে অনুকূল থাকিব যিসকল ব্যক্তিয়ে চাকৰি কৰাৰ অৱস্থা আছে আপোনালোকে ধৈৰ্য ধৰি যিকোনো কৰ্মৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব ব্যৱসায়ৰ লগত ধন লাভৰ ৰূপত উভতি আহিব পাৰে যিকোনো বাহিৰা ফালৰ পৰা আপোনাৰ ধনৰ আহিব পাৰে যদিহে আপোনাৰ লোন লৈ থৈ দিছে কিন্তু সেই আগত লোন লোৱাৰ আগত আপুনি লোনখিনি আপুনি সময় মূৰত দিব পাৰিব না নোৱাৰে হেতু চিন্তা কৰি লৈহে আপুনি লোন ল'ব বাহিৰাৰ ক্ষেত্ৰত বিনিয়োগ কৰাৰ আগতে 10 বাৰ ভাবক চিন্তা কৰক যিকোনো ভুলৰ বাবে আপোনাৰ কেৰিয়াৰত নিগেটিভ প্ৰভাৱ পৰিব পাৰে সেয়ে আপুনি লোন লোৱাৰ আগতে আপুনি চিন্তা চৰ্চা কৰি লওক চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰি থকা ব্যক্তিসকলৰ জুন মাহটো হ'ব আপোনাৰ নতুন দায়িত্ব আৰু সময় ব্যৱসায়ৰ বিশেষকৈ যিকোনো নতুন আৰম্ভ কৰিম বুলি যদি ভাবি আছে তেনেহলে আপোনালোকৰ উত্তম সময় হ'ব কিন্তু 15 জুনৰ পাছত শিক্ষাৰ ক্ষেত্ৰত যদি ছাত্ৰ ছাত্ৰীসকল এই মাহটো মনোযোগ দিয়াটো খুবেই দৰকাৰ প্ৰেমিক প্ৰেমিকাৰ মাজত সম্পৰ্ক আগতকৈ মজবুত কৰিব লাগিব সংগীৰ কথা শুনক তৰ্ক নকৰিব মৰমেৰে কথা পাতক মৰমেহে মৰম দিয়ে নহয় জানো পৰিয়ালৰ জীৱনৰ দাম্পত্যৰ মাজত আনন্দৰ বতৰা থাকিব আপোনালোকৰ ঘৰখনলৈ শুভ পৰিকল্পনা কৰিব পাৰিব যিকোনো গৃহ প্ৰৱেশ কৰাৰ আগতে পূজা কৰি ল'ব পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব কিন্তু সেয়ে আপুনি নিজক স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখক তেনেহলেহে পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই পাৰিব আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগতা হ'ব লাগিব আগতে আমি ডিসকাস কৰিছো সঠিক আহাৰ বিশ্ৰাম আৰু দৈনিক ব্যৱহাৰ কৰক নিশ্চয় আপোনাৰ স্বাস্থ্য ভাল ধৰণে পাৰ হ'ব এই মাহৰ বিশেষ তাৰিখ হৈছে 3 জুন 12 জুন 11 জুন আৰু সাৱধানে থাকিবলগীয়া দিনটো হৈছে 7 জুন 15 জুন আৰু 28 জুন এবাৰ আমি কৈছিলো যে প্ৰথমতে কি উপায় কৰিলে আপোনালোকৰ এই জুন মাহটো ভাল ধৰণে পাৰ হ'ব প্ৰতিদিনে সূৰ্য দেৱতাক জল অৰ্পণ কৰক ৰাতিপুৱা আৰু মঙ্গলবাৰে হনুমান চালিসা পাঠ কৰক পূজা পাতল কৰক চাব আপোনাৰ মনটো আগতকৈ শক্তিশালী হ'ব ওম নমঃ শিৱায় কমেন্ট বক্সত নিশ্চয় কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে জুন মাহটো এক ধৈৰ্য ৰাখি কামবোৰ কৰিব লাগিব আৰু সাহসৰে নিগেটিভ কথাবোৰ পাহৰি পজিটিভ লৈ আপুনি চিন্তা চৰ্চা কৰি আগবাঢ়িব লাগিব এই ৰাশিৰ আপোনালোকৰ বাবে খুবেই অনুকূল যাব যদিহে ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আকৌ নেক্সট ভিডিও আপোনালোকক আটাইকে লগ পাম আপোনালোক কুশলে থাকক মংগলে থাকক এই মাহটো আপোনালোকৰ ভাল ধৰণে পাৰ হওক ধন্যবাদ